আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মই আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম বুলি স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু তেওঁলোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বা যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত বৰ্তমানৰ সময়ত তেখেতসকলৰ মনত কি ধৰণৰ ভাৱধাৰা সৃষ্টি হৈ আছে সকলোৱে হয়তো গম পায় কাৰণ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অহা আমাৰ যিখিনি ফেব্ৰুৱাৰীৰ পৰা অসম চৰকাৰৰ যিখিনি বাজেট অধিৱেশন আছে সেই বাজেট অধিৱেশনত টিউটৰ শিক্ষকসকলৰ কাৰণে কিবা আছেনে বা কিবা নাইনে বা অসম চৰকাৰে আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ হকে সেই আপোনাৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা হ'ব লগা যিখিনি বাজেট অধিৱেশন সেই অধিৱেশনত আমাৰ টিউটৰ শিক্ষকৰ বিষয়ে কিবা ধাৰ্য কৰিবনে বা টিউটৰ শিক্ষকসকলৰ দৰমহাখিনি বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'বনে এই এশএবুৰি সমস্যাৰে জৰ্জৰিত এশএবুৰি এই প্ৰশ্নৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত যিখিনি প্ৰশ্ন উদয় হৈ আছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলে হয়তো গম পায় সদৌ সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধি দল এঠাই গুৱাহাটীত গৈ মাননীয় শিক্ষামন্ত্ৰীক লগ কৰাকে আদি কৰি আমাৰ ডিৰেক্টৰ বাইদেউ আৰু যিখিনি আমাৰ নতুনকৈ বেঞ্চাৰ শিক্ষানুষ্ঠান পদভাৰিকেইখন বা বেঞ্চাৰ শিক্ষানুষ্ঠানবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি আপোনাৰ কেবিনেটত এটা উপসমিতি গঠন কৰি দিয়া হৈছিলে আৰু সেই উপসমিতিৰ যিখিনি আমাৰ বিষয়ববী আছে তেখেতসকলক লগ কৰাৰ সিদ্ধান্ত মৰ্মে গুৱাহাটীলৈ গৈছিলে আৰু সেই গুৱাহাটীত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সম্পৰ্কে তেখেতসকলে কি খা খবৰ পালে আৰু সেই বিষয়ে নিশ্চয় হয়তো আপোনালোকে হয়তো কিছুমানে হয়তো জ্ঞাত কিছুমানে হয়তো এতিয়ালৈকে গম পোৱা নাই কাৰণ আমাৰ সেই প্ৰতিনিধি দলে জনোৱা মতে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণে আমাৰ প্ৰতিশ্ৰুতি আগত প্ৰদান কৰিছে সেইমতে কামখিনি হ'ব বুলি কৈছে বিশেষকৈ আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি হয়তো আপোনালোকে হয়তো তাত হয়তো অকণমান খেলিমেলি লাগিছে কাৰণ শিক্ষামন্ত্ৰী গৰাকীয়ে বহুতো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কোনখিনি কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বা সি আমাৰ শেহতীয়াকৈ যিসকল প্ৰতিনিধি দল গ'ল তেখেতসকলক কি বুলি কৈছিলে কাৰণ আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ যিসকল আমাৰ শেহতীয়াভাৱে প্ৰতিনিধি দলে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিছিলে তেখেতৰ কোৱামতে আমাৰ দৰমহা যিখিনি বৃদ্ধি হোৱাটো কনফাৰ্ম বুলি তেখেতে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলক জানিবলৈ দিছে কিন্তু টিউটৰৰ পৰা শিক্ষক আপগ্ৰেড কৰাটো হয়তো তেখেতে অকলে এইখিনি সিদ্ধান্ত ল'ব পৰা নাযায় বুলি এতিয়ালৈকে কৈ আছে আৰু কিন্তু শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ আগৰবাৰ যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আমাৰ যিসকল ডিএলএড কমপ্লিট কৰা টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে বিবেচনা কৰা হ'ব বা তেখেতসকলৰ বিষয়ে আমাৰ যিখিনি আইনজ্ঞ প্ৰতিনিধি দলৰ সৈতে তেখেতসকলে আলোচনাত মিলিত হৈছে বুলি আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আগৰ প্ৰতিশ্ৰুতিৰ মতে তেখেতসকলক হয়তো আপোনাৰ উৎসাহ প্ৰদান কৰিছিলে বা তেখেতসকলক সেইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথা আমাৰ বিষয়ববীয়ে আমাক জনাইছিলে কিন্তু তেখেতসকলে যি ধৰণৰ আৰু এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰা যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰা এই বিষয়টো হয়তো সেই প্ৰতিনিধি দলে তেখেতসকলক সুধিছিলে আৰু সেইমতে হয়তো মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ বা বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীয়ে হয়তো বিদেশ ভ্ৰমণত থকাৰ কাৰণে তেখেতসকলক এতিয়ালৈকে হয়তো কোনো ডেট বা কোনো তাৰিখ ফিক্স কৰি তেখেতসকলক লগ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি আমাৰ সেই প্ৰতিনিধি দলে জনাইছে কিন্তু প্ৰতিনিধি দলে তেখেতসকলক আহ্বান কৰি আহিছে যে যদি আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে যদি আমাৰ টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ যদি প্ৰচেছটো বা বিষয়টো তেখেতসকলে যদি সেইখিনি যদি দায়িত্ব ল'ব পৰা নাযায় বা তেখেতে সেইখিনি যদি সিদ্ধান্ত ল'ব পৰা নাযায় তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰীক অতি সোনকালে লগ কৰাই দিবৰ কাৰণে তেখেতসকলক আবেদন জনোৱা হৈছে আৰু যিহেতু আমাৰ 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অসম যিখিনি আপোনাৰ বছৰেকীয়া যিখিনি বাজেট অধিৱেশন আছে তাৰ আগতে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাবৰ কাৰণে তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীক আবেদন নিবেদন কৰি আহিছে হয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে কথা দিয়া মতে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো বিদেশ ভ্ৰমণৰ পৰা হয়তো কেতিয়া যিদিনা উভতিব হয়তো তাৰ পাছতে তেখেতসকলক লগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেখেতসকলক হয়তো কথা দিছে কিন্তু কোনো ডেট বা কোনো তাৰিখ এতিয়ালৈকে ফিক্স কৰা নাই বুলি জানিব পৰা গৈছো কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ কৈ আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি বৃদ্ধি কৰাৰ কথা কিন্তু কিমানখিনি কাৰ্যকাৰী হ'ব সেইখিনি সময়তে গম পাব কিন্তু আমি জনামতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ প্ৰশ্ন উদয় হোৱা মতে হয়তো তেখেতসকলে ভাবিছে যদি কেবিনেটত যদি আমাৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে যদি সিদ্ধান্ত নলয় আমাৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে অহা যিখিনি বছৰেকীয়া বাজেট অধিৱেশন তাত কিবা আলোচনা হ'ব জানো বুলি তেখেতসকলে হয়তো ভাবি আছে আৰু সেয়া নিশ্চয়কৈ তেখেতসকলৰ ববাটো হয়তো তেখেতসকলে নিশ্চয়কৈ ভাবিব লাগিব কাৰণ এতিয়ালৈকে আমাৰ যিমানবিলাক কেবিনেট হৈ গৈছে কিন্তু টিউটৰৰ বিষয়ে কোনো কেবিনেট এতিয়ালৈকে আলোচনা কৰা হোৱা দেখিবলৈ পোৱা নাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কাৰণ
শেহতীয়াকৈ আমাৰ কেবিনেটত অংগনবাদী বা আশা কৰ্মীসকলৰ বা আমাৰ যিমানখিনি মানে আপোনাৰ অন্য বিভাগত যিমানখিনি হয়তো বছৰেকীয়া যিখিনি বাজেট অধিৱেশন হ'ব তাত উত্থাপন হ'বলগীয়া বিষয়বিলাক অলৰেডি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা কেবিনেটত সেইখিনি কথা আলোচনা কৰাৰ কথা আমি দেখিবলৈ পোৱা গৈছো কিন্তু বৰ্তমানলৈকে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আমাৰ যিমানবিলাক কেবিনেট হৈ গৈছে আজিৰ তাৰিখলৈকে যিমানখিনি অসম চৰকাৰৰ কেবিনেট হৈ গৈছে সেই কেবিনেটবিলাকত টিউটৰ শব্দৰ বিষয়ে কোনো এটা শব্দ আজিলৈকে ওলোৱা নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে মুখৰ পৰাই হওক আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এবুৰি প্ৰশ্নৰ উদয় হৈ আছে আমাৰ 2025 চনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা হ'ব জানো বা টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি কেৱল আলোচনাতে সীমাবদ্ধ হৈ থাকিব নেকি বা কাৰ্যকাৰী হ'বনে নহ'ব সেইখিনি তেখেতসকলৰ মনত প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক আৰু সেয়া তেখেতসকলৰ মনত বৰ্তমানো এইখিনি প্ৰশ্ন উঠি আছে আৰু সেই সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলক তেখেতসকলে হয়তো বাৰম্বাৰকৈ যোগাযোগ কৰি সেইখিনি বিষয় হয়তো জানিব বিচাৰিছে আৰু সেইমতে হয়তো আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিখিনি বিষয়ববীয়া শেহতীয়াকৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীক লগ কৰা মতে শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি বা যি ধৰণৰ কথা কৈছে যে আপোনালোকৰ দৰমহাখিনি বৃদ্ধি হোৱাটো হয়তো 100% এণ্ড কনফাৰ্ম বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতৰ কথা মতেই হয়তো আমাৰ মনটো সন্তুষ্ট কৰি ৰাখিব পৰা নাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কাৰণ যি ধৰণে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আগৰ বাৰতো যি ধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে কিন্তু এইমতে আজি পৰ্যন্ত কোনো কাম কৰা নাই আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনিক লৈ সন্ততে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ বা শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি প্ৰদানক লৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়ালৈকে সন্তুষ্টিটো ল'ব পৰা নাই আৰু যদিহে মাননীয় মুখ্যমন্ত্ৰী এবাৰ হ'লেও যদি তেখেতৰ মুখত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ শব্দৰ বিষয়ে কয় বা আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে যদি তেখেতৰ কেবিনেটত যদি উত্থাপন কৰে বা কেবিনেটত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কয় তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেতিয়া হয়তো মনত শান্তি ল'ব পাৰিব এই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰত্যেকৰে মনৰ প্ৰশ্ন আৰু মনত উদয় হোৱা যিখিনি মনৰ ভাৱনা সেইখিনি সকলোৱেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনিকে ভাবি আছে আৰু কিন্তু শিক্ষামন্ত্ৰীগৰাকীৰ কথাত হয়তো আমি কিমান বিশ্বাস ল'ব পাৰোঁ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰত্যেকবাৰতে কৈ আহিছে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব যিসকল DLED আছে যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলক শিক্ষক কৰাৰ প্ৰচেছ তেখেতসকলে হয়তো আলোচনাত মিলিত হৈ বা কি ধৰণে কৰিব পাৰে সেইখিনি বিষয়ে আলোচনা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আৰু যদি সেইমতে হয় তেনেহ'লে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো চিন্তা কৰিবলগীয়া নাই যদি সেইমতেও নহয় তেনেহ'লে 2025 চনত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ আশাত চেঁচা পানী ঢলাৰ নিচিনা হ'ব কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে আগৰবাৰত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আজি যোৱা কেইবছৰমানৰ আগৰ যিখিনি আমাৰ শিক্ষামন্ত্ৰী টিউটৰসকলৰ বাস্য সেই বাস্যটো একেবাৰে টিউটৰ শিক্ষকসকলৰ একো নহয় আপোনালোকৰ একো কাম নহ'ব সেই বুলি কৈ আছিলে কিন্তু তাৰ হয়তো আপোনাৰ নেক্সট ইয়াৰবিলাকৰ পৰা হয়তো বৰ্তমান যিখিনি 2024 চনৰ শেষৰ পালৰ পৰা আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ বাস্যৰ সুৰবিলাক অকণমান সলনি হ'ল আমাৰ টিউটৰ শিক্ষকসকলৰ সম্পৰ্কে তেখেতসকলৰ সহানুভূতিশীল যেন এনেকুৱা অনুমান হৈছে আৰু সেইবাবে হয়তো আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে হয়তো তেখেতসকলৰ কথাত বিশ্বাস ল'বলৈ তেখেতসকলে হয়তো এতিয়া তেখেতসকলে আশাৰ এটা বাট চাই আছে কাৰণ বৰ্তমান আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কেইবছৰমানৰ আগত যিধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক উপলুঙাভাৱে তেখেতে মন্তব্য কৰিছিলে কিন্তু বৰ্তমান সময়ত সেইমতে হয়তো আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা দেখা হোৱা নাই আমাৰ টিউটৰ শিক্ষকৰ যিখিনি সমস্যাৰ বিষয়ে কিঞ্চিত পৰিমাণ হ'লেও তেখেতে যেন অকণমান গুৰুত্ব প্ৰদান কৰিছে সেইমতেই আমি দেখিবলৈ পাইছোঁ বা সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ জনোৱা মতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ মটিভেশ্যনটো টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সমান হ'লেও সহানুভূতিশীল এটা হৃদয় সৃষ্টি হোৱা যেন অনুভৱ হৈছে বুলি তেখেতসকলে কৈছে আৰু সেইবাবে হয়তো তেখেতসকলে আশা কৰি আছে যে 2025 যিখিনি আমাৰ বছৰেকীয়া বাজেট অধিৱেশন হ'ব সেই অধিৱেশনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি হয়তো বৃদ্ধি হ'ব শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা মতে কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে অলৰেডি আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ ছাৰ বাইদেউৰ বিষয়ববী আছে তেখেতসকলে হয়তো ধেমাজিত কেইদিনমানৰ আগতে হয়তো লগ কৰিছিলে আৰু লগ কৰোঁতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেই বিষয়া প্ৰতিনিধিসকলক জনোৱা মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মাহিলী বেতন বা মাহিলী যিখিনি মজুৰি বা মাহিলী যিখিনি দৰমহা সেইখিনি হয়তো 25,000ৰ পৰা হয়তো অধিক হ'ব পাৰে বুলি তেখেতে জনোৱা মতে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই আমাক জনাইছিলে আৰু সেইমতে হ'লে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ মনত কিঞ্চিত পৰিমাণ হ'লেও হয়তো তেখেতসকলৰ মনত শান্তি পাব কাৰণ সামান্য এটা পৰিস্থিতিলৈ তেখেতসকলে বছৰ ধৰি কাম কৰিবলগীয়া হৈছে
কিন্তু আজি পৰ্যন্ত মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে কোনো সহানুভূতিশীল দেখিবলৈ পোৱা যোৱা নাই আৰু সেইবাবে টিউটৰ শিক্ষকসকলৰ মনত আশা বা তেখেতসকলৰ যিখিনি মনৰ আশা আকাংক্ষা সেইখিনিও যেন 2025 চনত আশাতে সীমাবদ্ধ হৈ থাকিব নেকি সেয়ে তেখেতসকলে অনুমান কৰিছে আৰু সেয়া জাতি নেকি নহওক 2025 চনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ আহক সেয়ে কামনা কৰিম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এটাই প্ৰশ্ন 2025 চনত তেখেতসকলৰ কিবা এটা সমস্যা সমাধান হ'বনে নহ'ব বৰ্তমান সময়ত সেইখিনি তেখেতসকলৰ কাৰণে ডাঙৰ প্ৰশ্ন কাৰণ শিক্ষামন্ত্ৰী গৰাকীক লগ কৰিলে তেখেতসকলে প্ৰতিবাৰতে কৈ আহিছে যে আপোনালোকৰ সমস্যাখিনি 2025 চনত কিঞ্চিত পৰিমাণ হ'লেও সমাধান হ'ব আৰু কিঞ্চিত পৰিমাণ হ'লেও আপোনালোকৰ কামখিনি আগবঢ়াম বুলি আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে অলৰেডি আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববী আছে তেখেতসকলক বাৰম্বাৰকৈ যিমানখিনি লগ কৰিছে সিমানতে তেখেতসকলক জনোৱাই আহিছে আৰু সেইমতেও হয়তো আমাৰ সদৌ অসম সন্মিলিত টিউটৰ ছাৰ বাইদেউসকলেও তেখেতসকলেও হয়তো দুটুৰ মুটুৰ মাজত পৰি আছে কাৰণ আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে যদি কৈছে তেনেহ'লে নিশ্চয়কৈ কামখিনি হ'ব কিন্তু এফালে যদি চাবলৈ যাওঁ আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আগৰবাৰত যিধৰণে কৈ আহিছে যদি সেইবিলাক যদি তুলনা কৰিবলৈ যাওঁ তেনেহ'লে শিক্ষামন্ত্ৰী গৰাকীয়ে আমাক হয়তো আমাৰ মনখিনি পুচলাবৰ কাৰণে আমাৰ হয়তো প্ৰতিনিধি বিষয়াসকলক আন্দোলনৰ পৰা তেখেতসকলে মুক্ত কৰিবৰ কাৰণে বা আন্দোলনৰ পৰা তেখেতসকলক বচাই ৰাখিবৰ কাৰণে এইখিনি তেখেতসকলক কথা দিছে নেকি সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অনুমান কৰি আহিছে কিন্তু বৰ্তমান আমাৰ শিক্ষামন্ত্ৰীগৰাকী যিবিলাক আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে যিখিনি বাচ্য বা তেখেতসকলৰ যিখিনি সহানুভূতিশীল সেইখিনি যদি চাবলৈ যাওঁ তেনেহ'লে নিশ্চয়কৈ এইবাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিঞ্চিত পৰিমাণ হ'লেও যেন কিছু সমস্যা সমাধান হোৱাৰ দিশত আমি দেখিবলৈ পাইছোঁ আৰু সেয়া নিশ্চয়কৈ হওক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান হওক সেয়ে কামনা কৰিছোঁ আৰু সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকল আৰু আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে দিয়া সাৱধানতে আগবঢ়াৰ সময় আহিছে যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে যদি কাম হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ কাৰণে ভাল হ'ব আৰু সেইমতে যদি কাম নকৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ কাৰণে 2025 চনতো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে একো নহ'ব আৰু টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা বাকী থাকিব আৰু সেয়া নহওক সেয়ে কামনা কৰিছোঁ আৰু বিশেষকৈ আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াৰ প্ৰতিনিধি দল আছে তেখেতসকলক মই বাৰম্বাৰকৈ কৈ আহিছোঁ আপোনালোকে সাৱধানতে আগবাঢ়ক আৰু সাৱধানতাৰে আপোনালোকে কামখিনি নজৰ দিয়ক আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সঁচাকৈ আমাৰ বিষয়টো তেখেতসকলে চিৰিয়াছভাৱে লৈছে নে নলয় বা তেখেতসকলে এনেই মুখত যিখিনি আহিছে সেইখিনি কৈ আছে নেকি সেইখিনি আপোনালোকে সাৱধানতাৰে আগবাঢ়ক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ মই অনুৰোধ কৰিম আপোনালোকে সদৌ অসম সন্মিলিত টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতিনিধিবৰ্গক আপোনালোকে ফোন যোগে হওক বা ছ'চিয়েল মিডিয়াৰ যোগে হওক আপোনালোকে যেনেকৈ পায় আপোনালোকে যোগাযোগ কৰি তেখেতসকলক সঠিক পথ এটা যদি আপোনালোকৰ লগত আছে দেখুৱাই দিয়ক আৰু আপোনালোকে তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক যাতে নেকি তেখেতসকলে কামখিনি অহৰহ প্ৰচেষ্টাত যাতে নেকি কৰি যাব পাৰে আৰু আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি 2025 চনত কিঞ্চিত পৰিমাণ হ'লেও যেন আগুৱাই লৈ যাব পাৰে সেয়ে আপোনালোকে তেখেতসকলক উৎসাহ উদ্দীপনা যোগাব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ জানি নেকি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আমাৰ চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় এইকাৰণে আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থাকোঁ কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় অসম